এইটো চা এটা মন দিয়ে এটা কথা লিনিয়ার ইকুয়েশন ইন টু ভেরিয়েবলৰ জেনেৰেল ইকুৱেশ্যনটো হ'ল জেনেৰেল ইকুৱেশ্যন হ'ল ax প্লাছ by প্লাছ c মন দি যাবি এইটো মন দে ax প্লাছ by প্লাছ c কিন্তু কণ্ডিশ্যন হ'ব লাগিব a নট ইকুৱেল টু 0 b নট ইকুৱেল টু 0 a আৰু b কেতিয়াও 0 হ'ব নোৱাৰে এইটোত মন দিবি কিন্তু MCQ a not equal to 0 b not equal to 0 এটা হল লিনিয়ার ইকুয়েশন ইন টু ভেরিয়েবলৰ জেনারেল ইকুয়েশন এতিয়া কথা হৈ গ'ল যদি এটা ইকুয়েশন যদি এনেকুৱা থাকে ax plus by plus c MCQ আহিবলৈ কথাবিলাক অলপ ডিসকাস কৰি লওঁ ax plus by plus c যদি থাকে তে প্ৰথম কথা হৈছে লিনিয়াৰ ইকুয়েশন হ'বলৈ হ'লে কি কৈছো মই a আৰু b 0 হ'ব নোৱাৰে c 0 হ'ব পাৰে এটা যদি কয় যে এই ইকুয়েশনটোত কিমানটা সলিউশনস থাকিব পাৰে এতিয়া মই এটাই জানিম যে ইয়াত ইনফাইনাইট নাম্বাৰ অফ সলিউশনস থাকিব পাৰে কিমান সলিউশনস থাকিব পাৰে ইয়াত কিমান সলিউশন থাকিব ইনফাইনাইট সলিউশনস থাকিব এটো ইনফাইনাইট সলিউশনত কেনেকৈ হয় এটো ইয়াৰ পৰা আমি যদি উলিয়াই দিওঁ বস্তুটো এটো ফৰমেটত যদি আনো ভালকৈ মন দিবি by equal to কি আহিব -ax - c then y equal to আহিব -a/bx প্লাস দিছো প্লাস দি প্লাই -c/b কথাটো বুজি লবি এই ফৰমেটটো হৈ গ'ল y = mx + c ফৰমেট এই ফৰমেটত যিমানখিনি থাকিব তাত ইনফাইনাইট সলিউশনস থাকিব মানে ইয়াত আমি x ৰ ভ্যালু যিমান বহাম y ৰ ভ্যালু সিমানে পাম x ৰ ভ্যালু যিমান বহাম y ৰ ভ্যালু সিমানে পাম কথাটো বুজি পালি নে নাপালি বুজি পাই আছ ইয়াত ইনফাইনাইট সলিউশনস থাকিব কিমান সলিউশনস থাকে ইনফাইনাইট সলিউশনস থাকিব ইনফাইনাইট সলিউশনস থাকিব ইয়াৰ কন্ডিশন চাই ইয়াৰ গ্ৰাফটো কি হ'ব ইয়াৰ গ্ৰাফটো হ'ব স্ট্ৰেট লাইন ইয়াৰ গ্ৰাফটো কি হ'ব স্ট্ৰেট লাইন গ্ৰাফ কি হ'ব স্ট্ৰেট লাইন ইয়াৰ গ্ৰাফ সদায় কি হয় স্ট্ৰেট লাইন হয় লিনিয়াৰ ইকুৱেশ্যনৰ গ্ৰাফ স্ট্ৰেট লাইনে হয় যিকোনো লিনিয়াৰ ইকুৱেশ্যনৰ গ্ৰাফ সদায় কি হয় স্ট্ৰেট লাইন গ্ৰাফ হয় স্ট্ৰেট লাইন গ্ৰাফ লিনিয়াৰ ইকুৱেশ্যনৰ গ্ৰাফ স্ট্ৰেট লাইন হয় হ'ল এতিয়া কথা হ'ল যদি কণ্ডিশ্যনছ সোধে যে এনেকুৱা কি কণ্ডিশ্যনত লিনিয়াৰ ইকুৱেশ্যনৰ গ্ৰাফডাল অৰিজিনৰ মাজেৰে যাব তেতিয়া সদায় মনত ৰাখিবি c টো 0 হ'ব লাগিব c কি হ'ব লাগিব 0 হ'ব লাগিব এই c টো যেতিয়া 0 হ'ব এই c ৰ ভ্যালু যেতিয়া 0 হৈ যাব তেতিয়া গ্ৰাফ কি হ'ব গ্ৰাফ হ'ব স্ট্ৰেট লাইন passing through origin straight line কি passing through কি origin বুজি পাইছা বস্তুটো তেতিয়া গ্ৰাফটো হৈ যাব এনেকুৱা ইয়াৰ গ্ৰাফটো হৈ যাব এনেকুৱা হ'ব এটো x এটো y এটো y ড্যাশ এটো x ড্যাশ এটো origin হ'ব আপত্তি আছে কিনলে ইয়াত আমাক দুটা ইকুৱেশ্যনছ থাকিব হা ভেৰিয়েবল কেইটা আমাৰ ভেৰিয়েবল কেইটা আছে ax চক কেইটাও যে মানে চক ভাই ax + by + c ভেৰিয়েবল কেইটা ভেৰিয়েবল যদি দুটা থাকে আমাক দুটা ইকুৱেশ্যন লাগে সলভ কৰিবৰ কাৰণে কথাটো বুজি পাইছো সেইকাৰণে আমি কি কৰিম দুটা ইকুৱেশ্যন a1x + b1y + c1 = 0 আৰু ইফালে এটা আহিব a2x + b2y + c2 = 0 দুটা ইকুৱেশ্যনছ থাকিব দুটা ইকুৱেশ্যনৰ কাৰণে দুটা ষ্ট্ৰেট লাইন থাকিব ষ্ট্ৰেট লাইন দুটা থাকিব নাথাকে ইয়াৰ কাৰণে এটা ষ্ট্ৰেট লাইন থাকিব ইয়াৰ কাৰণে মানে সলভ কৰিব x আৰু y ভ্যালু ওলাবৰ কাৰণে জেনেৰেলি এহেত দুটাৰ কাৰণে পইণ্ট ওলাবৰ কাৰণে মোক দুটা ইকুৱেশ্যনছ লাগে দুটা ইকুৱেশ্যন সলভ কৰিলে দুটা ষ্ট্ৰেট লাইন আহিব
তো দুটা ষ্ট্ৰেট লাইন, কাৰণ ইয়াৰো নিজৰ এটা ষ্ট্ৰেট লাইন থাকিব, ইয়াৰো এটা ষ্ট্ৰেট লাইন থাকিব, ইয়াৰ নিজৰে ইনফাইনাইট সলিউশনছ থাকিব, ইয়াৰ নিজৰো ইনফাইনাইট সলিউশনছ থাকিব নাথাকে? তো নিজৰ ষ্ট্ৰেট লাইন থাকিব। এইখিনিলৈকে বুজি পালি? এতিয়া এই ষ্ট্ৰেট লাইন দুটা কেনেকৈ থাকিব, কি সিচুৱেশ্যনত কি অৱস্থা হ'ব সিহঁতৰ, তো তাৰ সেই বস্তুকেইটা জানিব লাগিব। 1 নম্বৰ হৈ যায় কি, এইকেইটা কোফিচিয়েণ্ট বুলি কয়, ইটছ কনষ্টেণ্ট। বস্তুবিলাক বুজি ল, এক্স ৱাই ভেৰিয়েবল, A1 B1 কোফিচিয়েণ্ট, চি ইজ কনষ্টেণ্ট। কিয় কনষ্টেণ্ট? কাৰণ ইয়াৰ লগত ভেৰিয়েবল নাই। হ'ল এইখিনিলৈকে ক্লিয়াৰ? এতিয়া A1/A2 নট ইকুৱেল টু যদি B1/B2 হয়, মানে A2ৰ লগত A2/A2 আৰু A2/A2 যদি ইকুৱেল নহয়, তেনেহ'লে ইয়াৰ যিটো সলিউশ্যন হ'ব গ্ৰাফ ষ্ট্ৰেট লাইন, সেহেঁত দুটা সলিউশ্যন কৰিলে ইউনিক সলিউশ্যন থাকিব। মানে এহেঁত দুটাৰ ইণ্ডিভিজুৱেলি ইয়াৰ কেইটা সলিউশ্যনছ আছে? ইনফাইনাইট সলিউশ্যনছ আছে। ইণ্ডিভিজুৱেলি ইয়াৰ কিমান সলিউশ্যনছ আছে? ইনফাইনাইট সলিউশ্যনছ আছে। কিন্তু এহেঁত দুটা মিলি কি সলিউশ্যনছ থাকিব? এটা সলিউশ্যনছ থাকিব। এহেঁত দুটা মিলি কেইটা সলিউশ্যনছ থাকিব? এটা। ইউনিক সলিউশ্যনছ বুলি কয়। কি সলিউশ্যন বুলি কয়? ইউনিক সলিউশ্যন। ইউনিক সলিউশ্যন মানে এক্সৰ ভেলু এটা থাকিব, ৱাইৰ ভেলু এটা থাকিব, যদি দুটা মই সলভ কৰোঁ। কথাটো বুজি পালি? অকল এইটো বাদ দে, অকল এইটো যদি কয় ইয়াত কেইটা সলিউশ্যনছ আছে? ইনফাইনাইট সলিউশ্যনছ আছে। এক্সৰ ভেলু যিমান বহাম ৱাই ভেলু সিমানেই পাম। কিন্তু দুটা যদি মই সলভ কৰোঁ, তেনেহ'লে সিহঁতৰ মাজত মই ইউনিক সলিউশ্যন পাম। কণ্ডিশ্যন কি হ'ব লাগিব? A1/A2 নট ইকুৱেল টু B1/কি কি হ'ব লাগিব? B2। ইউনিক সলিউশ্যন আৰু ইণ্টাৰচেক্টিং লাইন হ'ব। কি হ'ব? ইণ্টাৰচেক্টিং হ'ব। মানে গ্ৰাফটো এনেকুৱা হ'ব, এটা লাইন এনেকৈ আহি আছে, এটা লাইন এনেকৈ আহি আছে, এইটো ইণ্টাৰচেক্ট কৰিব। এটা পইণ্টত কি কৰিব? ইণ্টাৰচেক্ট কৰিব। এক্স, এইটো ৱাই, এইটো ৱাই ডেছ, এইটো এক্স ডেছ, এইটো এটা লাইন, এইটো এটা লাইন, এইটো ইণ্টাৰচেক্ট কৰিব। ইণ্টাৰচেক্টিং পইণ্ট। এই এটা পইণ্টত ইণ্টাৰচেক্ট কৰিছে নাই? দুটা লাইনে এটা পইণ্টত ইণ্টাৰচেক্ট কৰিছে নাই? সেইকাৰণে ইউনিক সলিউশ্যনছ বুলি কয়। কি সলিউশ্যন বুলি কয়? ইউনিক। এটা পইণ্টত ইণ্টাৰচেক্ট কৰা মানে ইউনিক সলিউশ্যন, এটাই সলিউশ্যন থাকিব। কণ্ডিশ্যন কি হ'ব? A1/A2 নট ইকুৱেল টু B1/B2। 2 নম্বৰ কণ্ডিশ্যন, A1/A2 B1/B2 C1/C2 যদি তিনিটা ইকুৱেল হৈ যায়, তেতিয়া হ'ব ইনফাইনাইট সলিউশ্যন। কিমান সলিউশ্যন? ইনফাইনাইট সলিউশ্যন। আৰু এইকেইটা হ'ব কোইনচিডেণ্ট লাইন। কোইনচিডেণ্ট লাইন মানে এটাৰ ওপৰত এটা থাকা। দুটা ষ্ট্ৰেট লাইনে যেটা পইণ্টত কাটিব সেইটা সলিউশ্যন হ'ব। কেইটা পইণ্টত কাটিছে? এটা পইণ্টত, সেইকাৰণে ইউনিক সলিউশ্যন। ইউনিক মানে 1 ডে, ইউনিক মানে 1। এইটো এক্স, এইটো এক্স ডেছ, এইটো ৱাই ডেছ, এইটোতো অৰিজিন। এতিয়া এটা ষ্ট্ৰেট লাইন ধৰি লওঁ এনেকৈ আছে, আৰু এটা ষ্ট্ৰেট লাইন ধৰি লওঁ এইটো, আৰু এটা ষ্ট্ৰেট লাইন ইয়াতে থাকিব, ধৰিলোঁ এইটো ডাবুলকৈ বনাই দিছোঁ। বুজি পালি নে? এটাৰ ওপৰত এটা থাকিব। তো এটাৰ ওপৰত এটা থাকে মানে কি? গোটেইকেইটা টাচ কৰি আছে নাই? সেইকাৰণে ইনফাইনাইট সলিউশ্যনছ থাকিব। আৰু ইয়াক কোইনচিডেণ্ট লাইন বুলি কয়। কোইনচিডেণ্ট মানে এটাৰ ওপৰত এটা থাকা। নেক্সট 3 নম্বৰটো, A1/A2 ইকুৱেল টু B1/B2 নট ইকুৱেল টু C1/C2। এইটো হয় পেৰেলেল লাইন। ইয়াত নো সলিউশ্যনছ, এটাও সলিউশ্যন নাথাকে, নো সলিউশ্যন। আৰু লাইনটো হ'ব পেৰেলেল লাইন। ইণ্টাৰচেক্ট কৰিলে সলিউশ্যন হয়। পেৰেলেল লাইন, এক্স ডেছ, ৱাই ডেছ, এটা লাইন এইটো পেৰেলেল। দুটাই কাটাকাটি কৰিছে নেকি? সেইকাৰণে নো সলিউশ্যন নাই। এতিয়া বুজ, এইটোক মই গ্ৰাফিকেলি আৰু এলজাব্ৰিকেলি দুইটাই সলভ কৰিব পাৰোঁ। সলভ বাই গ্ৰাফিকেলি এণ্ড এলজাব্ৰিকেলি, দুইটাই। কথাটো বুজ, জি মানে গ্ৰাফিকেলি, এ মানে এলজাব্ৰিকেলি। গ্ৰাফিকেলি আৰু এলজাব্ৰিকেলি দুইটাই সলভ কৰিব পাৰোঁ। সেইকাৰণে ইয়াক কোৱা হয় কনচিষ্টেণ্ট। ইয়াক কি বুলি কয়? কনচিষ্টেণ্ট বুলি কয়। কি কয়? কনচিষ্টেণ্ট। স্কুলত কৰিছে চাগে কনচিষ্টেণ্ট। ত্ৰিকোণমিতি। টুটো আমি কেৱল গ্ৰাফিকেলিহে সলভ কৰিব পাৰোঁ। টুটো কেনেকৈ সলভ কৰিব পাৰোঁ? গ্ৰাফিকেলি।
নট এলজেব্ৰিকেলি এলজেব্ৰিকেলি আমি সলভ কৰিব কি নোৱাৰোঁ সেইকাৰণে এইটো পাৰ্চিয়েলি কনচিষ্টেণ্ট কিন্তু ইনকনচিষ্টেণ্ট বুলিয়ে ধৰিম আমি ইনকনচিষ্টেণ্ট হ'ল এইটো এটাও সলভ কৰিব নোৱাৰি গ্ৰাফিকেলিও নোৱাৰি এলজেব্ৰিকেলিও নোৱাৰি এইটো পিয়ৰলি ইনকনচিষ্টেণ্ট হা কনচিষ্টেণ্ট মানে এইটো কনচিষ্টেণ্ট মানে সলভ কৰিব পাৰি ভেলু ওলাব পাৰি গ্ৰাফিকেলি গ্ৰাফ দি পেলাই বনাব পাৰোঁ কিন্তু এইটো এটাও নোৱাৰি কথাটো বুজি পালি নে বস্তুটো মেথছ কৰিলে গম পাবি বস্তুটো এইটো চা কিছুমান সলভ কৰা ছিষ্টেম আছে ধৰি লওক ছাবষ্টিটিউশ্যন মেথড এলিমিনেশ্যন মেথড ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড এই মেথড সলভ কৰিলে আমি এইটো সলভ কৰিব পাৰোঁ কিন্তু এই দুটাক নোৱাৰোঁ সলভ কৰিব 0 আহি যায় কথাটো বুজি পালি সেইকাৰণে অঁ এইটো ডিভাইড কৰিব লাগে এইটো কণ্ডিশ্যন কাৰণে লিখ মেথছ কৰিলে গম পাবি এতিয়া গম নাপাবি এনেকৈ কি হৈছে 10 students of class 10 took part in mathematics quiz. If the number of girls is 4 more than number of boys, find the number of boys and girls who took part in the quiz. So মই boys or girls ধৰি লওঁ let number of boys be x, number of girls be y. According to question কি দিয়া আছে আমাক চা এইটো x আৰু y আছে নে এটা বস্তু মূৰত সোমাই ল x আৰু y কেইটা ভেৰিয়েবল আছে ইকুৱেশ্যন দুটা হ'বই কি কৈছে আমাক টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ কিমান বুলি কৈছে টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ 10 মানে ল'ৰা আৰু ছোৱালী মিলাই ল'ৰা 10টা ছোৱালী ল'ৰা 10টা হ'ব চৰি ল'ৰা আৰু ছোৱালী দুটা মিলি কিমানটা 10 হ'ল আৰু এটা ইকুৱেশ্যন কি বুলি কৈছে ছোৱালী ল'ৰাতকৈ কেইটা বেছি 4টা বেছি কি বুলি কৈছে গাৰ্লছ ইজ 4 more than boys বুলি কৈছে নে গাৰ্লছ কিমান লৈছিলোঁ আমি y ইকুৱেশ্যন বনাবলৈ কি গাৰ্লছ মানে y ইজ মানে ইকুৱেল 4 more মানে প্লাছ দেন কি বয়জ মানে x ক্লিয়াৰ বস্তুটো y = 4 + x এতিয়া দুটা ইকুৱেশ্যন পালি এতিয়া সলভ কৰিব লাগিব গ্ৰাফিকেলি এলজেব্ৰিকেলি নহয় গ্ৰাফিকেলি সলভ কৰিব হ'লে আমি কি কৰিব লাগিব কিবা গ্ৰাফ বনাব লাগিব ইয়াত গ্ৰাফ লাগিব এক্সটো এফেল লৈ যায় 10 - x বুজিব চেষ্টা কৰ আমাক গ্ৰাফ বনাবলৈ মিনিমাম 3টা সলিউশ্যন লাগে কেইটা সলিউশ্যন লাগে 3টা আমি কাৰ ভেলু পুট কৰিম এক্সৰ ভেলু পুট কৰিম এক্সৰ ভেলু 1 2 3 পুট কৰি যায় সেইবুলি এটা লিমিট ৰাখি পেলাই পুট কৰ এক্সৰ ভেলু 3 মান পুট কৰ বা 4 পুট কৰ তেনেকৈ পুট কৰ এক্সৰ ভেলু মই ল'লোঁ 3 10 - 3 কিমান আহিব 7 এক্সৰ ভেলু লৈ ল'লোঁ 4 10 - 4 কিমান আহিব এক্সৰ ভেলু লৈ ল'লোঁ 5 10 - 5 কিমান আহিব 5 হৈ গ'ল এতিয়া আমি ইয়াত লওঁ এক্সৰ ভেলু 1 ল y ভেলু 5 এক্সৰ ভেলু 2 ল 4 + 2 3 ল 4 + 3 7 হ'ল নিজৰ মতে ভেলু ল'লি এতিয়া গ্ৰাফ বনা চা কমন পইণ্ট থাকিলে ভাল এয়া চা ইয়াতো 3 7 আছে ইয়াতো 3 7 আছে কমন পইণ্ট আছেনে কমন পইণ্ট থাকিলে ভাল মানে আমি গম পালোঁ চা দুইটাতে কমন কি আছে 3 7 আছে মানে ইয়াত ল'ৰা কিমানটা 3টা আৰু ছোৱালী কিমানটা 7টা এনেও 3টাতকৈ 7টা 4 বেছি হৈ আছে ন 4 বেছি হৈ আছে নে এইটোৱে কথা এতিয়া গ্ৰাফটো বনাব লাগিব আৰু এইটো যদি তোৰ যদি কমন পইণ্ট নাহে তেনেহ'লে গ্ৰাফৰ পৰা কেনেকৈ ওলাব দুটা লাইনে য'ত ইণ্টাৰচেক্ট কৰিব সেই ইণ্টাৰচেক্টিং পইণ্টটো চাব লাগিব কিমান আহিছে সেইটোৱে ভেলু হ'ব এতিয়া চাই লওঁ বস্তুটো ইয়াত ইয়াত x ডেছ এইটো y এইটো y ডেছ এইটো লাইন বনা এক্সৰ ভেলু 3 y 7 এক্সৰ ভেলু 3 1 2 3 y 7 1 2 3 4 5 6 7 এইটো পইণ্ট নেক্সট কিমান আছে 4 6 এক্সৰ ভেলু 4 y ভেলু 6 1 2 3 4 5 6 এইটো পইণ্ট নেক্সট কিমান আছে 5 5 এক্সৰ ভেলু 5 y ভেলু 1 2 3 4 5 এইটো 5
ষ্ট্ৰেট লাইন হ'ব লাগিব কিন্তু ষ্ট্ৰেট লাইন নহ'লে ভুল হ'ব এইটো যদি টান এইটো ষ্ট্ৰেট লাইন আহি গৈছে হ'ল এতিয়া নেক্সটটোত চা এক্সৰ ভেলু 1 ৱাই ভেলু 5 এক্সৰ ভেলু 1 ৱাই ভেলু 5 1 2 3 4 5 এইটো পইণ্ট নেক্সট 2 6 এক্সৰ ভেলু 2 ৱাই ভেলু 6 1 2 3 4 5 6 এইটো 6 নেক্সট আছে 3 7 এক্সৰ ভেলু 3 ৱাই ভেলু 7 এইটো হয় এইটো টান এইটো কাটিছে এতিয়া দুটা লাইনে ক'ত কাটিছে এইটো পইণ্টত কাটিছে নে এইটোৱে হ'ব আমাৰ এনচাৰটো কিন্তু ইয়াত এনচাৰটো অলৰেডি ওলাই গৈছে 3 7 এতিয়া আমাৰ এনচাৰটো কিমান আছে 3,7 মানে আমি কি পালোঁ নাম্বাৰ অফ বয়ছ য'ত ইণ্টাৰচেক্ট কৰিব গ্ৰাফ তহঁতে হোৱাইট পেজ নহয় গ্ৰাফত কৰিব লাগিব গ্ৰাফত থাকিব না মই গ্ৰাফত শিকাই দিম গ্ৰাফত যেতিয়া দুটা ইণ্টাৰচেক্ট কৰিব ইণ্টাৰচেক্ট কৰোঁতে আমি ধৰি ল চা মোৰ কোনো কমন পইণ্ট ধৰি ল অহা নাই দুটা লাইনে ইয়াত কাটিছে দুটা লাইনে ক'ত কাটিছে এইটো পইণ্টত কাটিছে তেতিয়া মই কেনেকৈ ভেলু ওলাম এই পইণ্টটো এনেকৈ এটা টানিম আৰু এনেকৈ এটা টানিম হ'ল ইয়াত চাম ইয়াত কোনমানলৈকে আহিছে 1 2 3 ইয়াত কিমান আহিছে বোলে 1 2 3 3,3 এতিয়া পইণ্টটো 3, কৰিব ইণ্টাৰচেক্ট কৰিব চলিউশ্যন এইবিলাক ইণ্টাৰচেক্ট কৰিব হ'ল কথাটো বুজি পালি তে দেয়াৰফৰ নাম্বাৰ অফ বয়জ আৰু নাম্বাৰ অফ গাৰ্লছ 7 বুজি পালি